নমস্কাৰ, পুনৰ সেৱা জনাইছোঁ আৰু আজি বিশেষ এটি ভিডিঅ' প্ৰস্তুত কৰিছোঁ যাতে মোৰো মংগল হয়, আপোনালোকৰো মংগল হয়। কথাখিনিলৈ আগুৱাই যাওঁ। কথাখিনি হৈছে এইটোৱেই যে আজিৰ পৃথিৱীত বা আজিৰ সমাজত, আজিৰ তাৰিখত আমাক কোনে নীতি শিক্ষা দিব পাৰে, তাৰে বিষয় লৈ অলপ ক'ব বিচাৰোঁ। যদি ভুলো হৈ যায় ক্ষমা বিচাৰিছোঁ। সেয়েহে কেৱল একমাত্ৰ হৰিগুৰু সদগুৰু ঈশ্বৰেহে আমাক নীতি শিক্ষা দিব পাৰে, যাৰ ওচৰত দয়া, ক্ষমা, সৰলতা, প্ৰেম, ধৈৰ্য, প্ৰভুত বা শিষ্টাচাৰ, আদৰ্শ, আচৰণ আৰু নীতি থাকে। সেইজনৰহে আমাৰ মূল সনাতন ধৰ্মৰ গুৰি ধৰোঁতা, আৰু সেইজনেহে আমাক দিব পাৰে নীতি শিক্ষা। বাকী কোনেও এইখন পৃথিৱীত দিব নোৱাৰে। একেবাৰে নিশ্চিত। আমি এটাই জানিব লাগে যে সনাতন ধৰ্মত একেশ্বৰবাদী, ইয়াত কোনো দ্বৈতবাদী বা কাল্পনিক নাই। যুগ যুগান্তৰ ধৰি চলি আহিছে। সেয়েহে আমি উপলব্ধি কৰিব লাগে, হৃদয়ঙ্গম কৰিব লাগে, আজি উঠি অহা নৱপ্ৰজন্মই বা অভিভাৱকসকল জনাটো খুবেই প্ৰয়োজন। এইকাৰণে প্ৰয়োজন, ভাগৱতে আমাক কি কৈছে, গীতাই কি কৈছে আৰু ঈশ্বৰে কি কৈছে, যদি আমি ভালকৈ উপলব্ধি কৰোঁ বা বিশ্লেষণ কৰোঁ, নিশ্চয় অলপ পালেও আমি সেইখিনি আমাৰ বহুত যথেষ্ট আমাৰ উঠি অহা নৱপ্ৰজন্মক বা সমাজখন নিকা হোৱাটোৰ খাটাং। যদি আমি গুৰু বেলেগ, ঈশ্বৰ বেলেগ, তেতিয়াহ'লে আমাৰ সমাজ কেতিয়াও নিকা হ'ব নোৱাৰে। দ্বৈতবাদী ভাৱ আহিল না। দ্বৈতবাদী ভাৱটো হৈছে এইটো, তেওঁ বা মই গুৰুক এক ঈশ্বৰ জ্ঞান নকৰাৰ বাবে। হয়নে নহয়? যে ভেদাভেদ কৰিছোঁ না, যে গুৰু বেলেগ ঈশ্বৰ বেলেগ। আমি গীতাৰ কথাখিনি যদি চাব যাওঁ, তাততো কোৱা নাই, কৈছে যে যেহি গুৰু সেহি হৰি জানা নিস্তু কৰি, নামৰ মাজতে আছে আপুনি শ্ৰীহৰি। হয়নে নহয়? সেই নামৰ মাজতে আছে গুৰু ঈশ্বৰ। গুৰুৱেই ঈশ্বৰ আৰু গুৰুৱেই শিষ্য, গুৰুৱেই ভকত। মনত ৰাখিব এই কথাখিনি। তেতিয়াহে আমি এখন সুন্দৰ নিকা সমাজ গঢ়িব পাৰিম, আৰু উঠি অহা নৱপ্ৰজন্মই আমাৰ দ্বাৰা সেই পথটো নিশ্চয় ল'ব। গতিকে ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ আপোনালোকৰ মংগলৰ বাবে, আৰু কথাখিনি বেছি দীঘলীয়া নকৰোঁ, কাৰণ আমি যিখিনি পাইছোঁ, শুনিছোঁ, বুজিছোঁ, গোটেই পৃথিৱীৰ কথাখিনি বা সমাজৰ কথাখিনি কেতিয়াবা আমাৰ দৃষ্টিগোচৰ হয়, আৰু মনত দুখ লাগে যে মানুহৰ মাজতো আছে নেকি জাত-পাত। মানুহেই, লোহাই। গতিকে ভাগৱতে কৈছে এইটো, গীতাই কৈছে এইটো, যে আমি মানৱ জাতি, যে আত্মাৰ সৰু ডাঙৰ নাই, দেহৰহে আছে সৰু ডাঙৰ। আৰু ঈশ্বৰ বিশ্বাস আমি কেৱল মানৱ জাতি। কিন্তু এইখিনি ভাগৱতত শুনা বা শ্ৰৱণ কৰা স্বত্তেও যদি আও পাকেৰেদি বেলেগকৈ ব্যাখ্যা বা বিশ্লেষণ কৰা যায় বা এইখিনি শ্ৰৱণ কৰা যায়, তেতিয়াহ'লে দুখ লাগে ন। সেইকাৰণে কৈছোঁ, গুৰি ধৰোঁতাজন স্বয়ং জগতৰ ঈশ্বৰ, সদগুৰু হৰিগুৰু। তেওঁ সেইকাৰণে আহে আমাক পুনৰ বুজাই দিবলৈ, আৰু তেওঁ থকা স্বত্তেও আমাৰ মাজত কেতিয়াবা
কি হয়? এই যে দ্বৈতবাদী ভাৱটো আহিল না, যে গুৰু বেলেগ ঈশ্বৰ বেলেগ, সেইখিনি অহাৰ বাবে আমি গুৰুক চিনি নাপাওঁ বা তেওঁ যে ঈশ্বৰ এই তত্ত্বটো আমি বুজি নাপাওঁ। আৰু যিয়ে নেকি সকলোখিনি বুজি পাব, তেতিয়াহ'লে আৰু সেইজনে পাই গৈছে। গতিকে আজিৰ তাৰিখত আমি কম সংখ্যক লোককেই আমি দেখিবলৈ পাওঁ। সেইকাৰণে আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু ক্ষমা বিচাৰিছোঁ, যাতে আমাৰ মাজত এইখিনি নহয়। আজি চতুৰ্দিশে হাহাকাৰ, কাটা মাৰা, ধৰ্ষণ, লুণ্ঠন, আনক ঠগি খোৱা, ন্যায় অন্যায় সৎভাৱে বিচাৰ নকৰা ইত্যাদি ইত্যাদি। গতিকে সেই ন্যায় অন্যায় আদালতৰ বাবে বিচাৰপতি আহিল, তেওঁ মনুষ্যৰ ওপৰত চাই আছে। গতিকে আমি সকলোবোৰ আশ্ৰয় ল'ব লাগিব, তেতিয়া আমি শান্তি পাম আৰু এখন নিকা সমাজ কৰিব পাৰিম। অন্যথা নহ'ব। কাৰণ গুৰুবিহীন সি কেতিয়াও কথাৰ দ্বাৰা বা আদৰ্শৰ দ্বাৰা প্ৰাপ্তি কেতিয়াও হ'ব নোৱাৰে। গুৰু লাগিবই। গুৰু হ'লেহে আমি সাফল্যমণ্ডিত কৰিব পাৰিম, নহ'লে নহ'ব। গতিকে সেয়া হৈছে হাতী গা ধোৱা কথা। যদি গুৰু ঈশ্বৰৰ ওচৰৰ পৰা যদি আধ্যাত্মিক জ্ঞান আমি লোৱা নাযায়, সৎগুৰুৰ আশ্ৰয় লোৱা নাযায়, শৰণ লোৱা নাযায়, তেতিয়াহ'লে হাতী গা ধোৱা কথা। মই আমেৰিকা, ইংলেণ্ড, জাৰ্মান পঢ়ি শুনি চাৰ্টিফিকেট দেখুৱাব পাৰিম, মই এজন উচ্চ শিক্ষিত ল'ৰা। যদি মোৰ আধ্যাত্মিক জ্ঞান নাথাকে, গতিকে কোনো কাম নাই। সেয়া হাতী গা ধোৱা কথা। গতিকে হাতীটোৰ মাউতটোৱে সুন্দৰকৈ ধুই কৰি চাফা কৰি দিয়ে। এচৰা ৰাস্তাত যায়, যেতিয়া বালি দুমটো পায়, যেতিয়া খুবডালে বালি ফুৰাই দিয়ে, আকৌ লেতেৰা হৈ যায়। ঠিক তদ্ৰূপ আমাৰো একেই অৱস্থা। গতিকে কথাখিনি কোৱাৰ বাবে আপোনালোকে মনত দুখ নাপাব, মই কাকো টাৰ্গেট কৰা নাই। এটাই আমাক লাগে, যাতে আমি যিমান দিন থাকোঁ শান্তি থাকিব পাৰোঁ, যাতে এখন সুন্দৰ সনাতন ধৰ্মৰ নিকা সমাজ পূৰ্ণ ৰূপত বাস্তৱ ৰূপ দিব পাৰোঁ, তাৰে কামনা বিচাৰিছোঁ। আৰু যাতে ভগৱানে আপোনালোকৰ হিয়াত থাকি আগুৱাই লৈ যায়। আৰু পুনৰ লগ পোৱাৰ আশাৰে বিদায় ল'লোঁ। ধন্যবাদ।